চাবলৈ আৰম্ভ কৰিছে এনি ভাৰত 24। মই উপস্থিত আছো এগৰাকী নৱনিৰ্বাচিত আঞ্চলিক পদৰ সদস্যা বাসগৃহত। যিহেতু তেওঁলোকে বিজয় উৎসৱ আগৰ দৰে পাতিব পৰা নাই, তথাপিও তেওঁলোকৰ যি সমৰ্থকসকল আছে, এই সমৰ্থকসকলে তেখেতৰ বাসগৃহত আহি এনেদৰে অলপ হ'লেও আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি এটা কথা উল্লেখ কৰিব লাগিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আহ্বান জনাইছে প্ৰাৰ্থীসকলৰ প্ৰতি যে বিজয় উৎসৱ জাক জমকতাৰে পাতিব দিয়া নাই, দেশৰ সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আহ্বান জনাইছে নৱনিৰ্বাচিত যিসকল সদস্য আছে তেখেতসকলক আহ্বান জনাইছে যে বিজয় উৎসৱটো অলপ ৰেলী নকৰি ঘৰতে অনুষ্ঠিতভাৱে পাতিবৰ কাৰণে তেওঁ আহ্বান জনাইছে। সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি তৰাবৰী গাঁও পঞ্চায়তৰ ৪ নং ঘূৰবন্ধা আঞ্চলিক সদস্যা নমী বৰা মহন্ত ওৰফে নমী মহন্তই এনেদৰে তেওঁ বিজয় উৎসৱ পালন কৰিছে। যথেষ্ট সংখ্যক তেওঁ সমৰ্থক আহি তেখেতৰ বাসগৃহত এনেদৰে অলপ হ'লেও নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি তাৰ পৰিৱেশ দেখুৱাই আছো। এটা কথা উল্লেখ কৰিব লাগিব, নমী মহন্ত হৈছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেখেতে সাংস্কৃতিক জগতখনৰ সমান্তৰালকৈ ৰাজনীতিৰ পথাৰখনত নতুনকৈ আহিছে আৰু আহিয়েই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছো। এটা কথা উল্লেখ কৰিব লাগিব, নমী মহন্তই পোন প্ৰথমবাৰৰ বাবে ৰাজনীতিত ভৰি দিয়েই সমৰ্থকসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। আমি তাৰে পৰিৱেশ দেখুৱাইছো। ইয়াত তেখেতৰ বাসগৃহত নমী বৰা মহন্তদেৱৰ বাসগৃহত এনেদৰে সমৰ্থকসকল আহি অনুষ্টুপীয়াকৈ হ'লেও আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। যিহেতু এটা কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা কথা কৈছে যে যিহেতু দেশৰ সাম্প্ৰতিক সময় বৰ বিশেষ ভাল নহয়, সেয়ে যিসকল নৱনিৰ্বাচিত সদস্য আৰু সদস্যা আছে তেখেতসকলক জাক জমকতাৰে আনন্দ উল্লাস কৰিব দিয়া নাই। অনুষ্ঠিতভাৱে হ'লেও নমী বৰা মহন্তই এনেদৰে তেওঁৰ বাসগৃহত তেওঁৰ সমৰ্থকসকল লৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। যে প্ৰথম মই ধন্যবাদ দিব বিচাৰিছো ভগৱানক, মোৰ ইউনিভাৰ্ছ। লগতে ধন্যবাদ দিব বিচাৰিছো যে আমাৰ ভাৰতীয় জনতা পাৰ্টি যি আমাৰ প্ৰতিনিধি ৰমাকান্ত দেউৰী ছাৰ, তেখেতক ধন্যবাদ দিব বিচাৰিছো। তেখেতে যিহেতু মোক টিকেটটো দিছে যে মই প্ৰতিনিধিত্ব কৰিবৰ কাৰণে, গতিকে তেখেতক পোনপ্ৰথমে মই ধন্যবাদ দিব বিচাৰিছো। লগতে মোৰ লগত যিখিনি ব্যক্তি ওতঃপ্ৰোতভাৱে সদায় কষ্ট কৰি আহিছে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছো। আছে মোৰ লগত সকলো, গতিকে ধন্যবাদ দিব বিচাৰিছো আমাৰ ৰাইজক। তেওঁলোকেও মোৰ কাৰণে বহুত কষ্ট কৰিছে, আশীৰ্বাদ দিছে, তেওঁলোকৰ আশীৰ্বাদত এইখিনি পাইছো। গতিকে ধন্যবাদ সকলোলৈকে। পৰিকল্পনা মানে ৰাইজৰ আশীৰ্বাদত আগুৱাই আহিছো আৰু ৰাইজে দিহা পৰামৰ্শ দিব। লগতে মোৰ বিশেষ ব্যক্তিসকল আছে মোৰ লগত, মোৰ দলৰ ব্যক্তিসকল আছে যিহেতু, গতিকে তেওঁলোকৰ দিহা পৰামৰ্শ লৈ আগবাঢ়িব খুজিছো। আৰু নিকাভাৱে বুলি এইকাৰণে কৈছো, ৰাইজে বুজি পাইছে আচলতে, কাৰণ আমাৰ চৰকাৰখনে দেখিছে, ৰাইজৰ গোটেইখিনি ৰাইজে জ্ঞাত যে কিমান কি কৰিছে আমাৰ চৰকাৰখনে। গতিকে সেইখন চৰকাৰক আমি নুই কৰিব নোৱাৰো বা তেওঁলোকৰ বিৰোধিতা কৰাটো আমাৰ কৰ্তব্য নহয় বুলি ভাবো। গতিকে আহক আমি আমাৰ চৰকাৰখন শক্তিশালী কৰো। গতিকে গোটেই ৰাইজে বুজি পাই আহিছে আমাৰ চৰকাৰখন শক্তিশালী কৰিবলৈ। তেওঁলোকক ধন্যবাদ দিছো। মই সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ পৰিবাৰক। এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যোগ্য হিচাপে বিবেচনা কৰি তেখেতক এপি মেম্বাৰ তৰাবৰী গাঁও পঞ্চায়ত 69 নং তৰাবৰী পঞ্চায়তৰ কাৰণে নিৰ্বাচিত কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ ঠেলি দিছিল আৰু ৰাইজে অভূতপূৰ্ব সঁহাৰিত আমাৰ ভাৰতীয় জনতা পাৰ্টী দলৰ পৰা তেখেতক নিৰ্বাচিত কৰিছে। মই সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে জনপ্ৰিয় বিধায়ক ৰমাকান্ত দেউৰীদেৱক ধন্যবাদ জনাইছো। ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বলৈকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকে গম পাইছে যে অসমত খুব স্বচ্ছতাৰে নিকাভাৱে, কোনো শান্তিপূৰ্ণভাৱে, কোনো অসুবিধা নোহোৱাকৈ গোটেই শান্তিপ্ৰিয়ভাৱে গোটেই পঞ্চায়ত নিৰ্বাচনটো সমাপন কৰিলে। আৰু গোটেই অসমতে 2-এটা চিটৰ বাদে বিৰোধী শূন্য হৈ পৰিছে।
এইটোৱে প্ৰমাণ যে এইখন চৰকাৰে ৰাইজৰ কাৰণে চিন্তা কৰিছে, দুখীয়াজনৰ কাৰণে চিন্তা কৰিছে, মহিলাসকলৰ কাৰণে চিন্তা কৰিছে, যুৱ প্ৰজন্মৰ কাৰণে চিন্তা কৰিছে। অনাগত দিনত এইখন চৰকাৰে নিশ্চয় গোটেই অসমখনক যি ধৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে এখন লেখত ল'বলগীয়া ৰাজ্য হিচাপে পৰিগণিত কৰাৰ কাৰণে আগবাঢ়িছে, আমিও তাত সামান্য অৰিহণা যোগাবৰ কাৰণে সাৰ্থক হ'ম বুলি ভাবিছোঁ। তৰাবৈ পঞ্চায়তো হয়তো তাৰ কাৰণে এটা অংশ হ'ব।